असम के मुख्यमंत्री हिमंत बिश्व शर्मा ने कहा कि असम विधानसभा में यूनिफॉर्म सिविल कोड यानी कि यूसीसी पर चर्चा जारी है। उन्होंने ये कहा कि विधेयक पारित होने के बाद असम देश में यूनिफॉर्म सिविल कोड लागू करने वाला तीसरा राज्य बन जाएगा। मुख्यमंत्री शर्मा ने इसे राज्य के लिए एक ऐतिहासिक कदम बताते हुए कहा कि ये कानून समानता न्याय की दिशा में महत्वपूर्ण पहल साबित होगा। আপুনি জানি ভাল পাব যে পৰ্বতজৰা মানকাছাৰৰ দৰে য'ত নেকি অলমোষ্ট 100% সংখ্যালঘু লোক বাস কৰে তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। আজি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা সিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি 19 জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা হাতাত মই সেই পৰিসংখ্যাক মই নুই নকৰোঁ।